সকল আজি এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ সন্মুখলৈ আহিছোঁ। আজি ছাত্ৰ ছাত্ৰীসকল আমি বৃক্ষাসন এটা থিয় হৈ কৰা আসন অভ্যাস কৰিম। এই আসন স্বাস্থ্যাসনৰ অন্তৰ্গত। এই আসন কৰিলে ভৰি সুদৃঢ় হয়, ৰাজহাড় সুদৃঢ় হয় আৰু এই এখন ছাত্ৰ ছাত্ৰীয়ে কৰিলে মনোযোগ বাঢ়ে, একাগ্ৰতা বাঢ়ে আৰু ছাত্ৰ ছাত্ৰী বুলিয়েই নহয় সকলো বয়সৰ লোকে অভ্যাস কৰিব পাৰে। আৰু যিসকলৰ ভৰি বিষ আছে বা ভৰি অপাৰেশ্যন আছে, বাত বিষ বেছিকৈ আছে, তেওঁলোকে চিকিৎসকৰ পৰামৰ্শ লৈহে কৰিব লাগে। এই আসন 1 মিনিটৰ পৰা 3 মিনিটলৈকে অভ্যাস কৰিব পাৰে। প্ৰথমে আমি কম সময় 1 মিনিটলৈকে অভ্যাস কৰিম। এতিয়া সকলোৱে মোৰ সৈতে কৰিবা। বৃক্ষাসন অৰ্থাৎ এই আসন কৰোঁতে শৰীৰৰ আকৃতি বৃক্ষৰ নিচিনা হয়, সেইকাৰণে কোৱা হৈছে বৃক্ষাসন। প্ৰথমে বাওঁ ভৰি ভাঁজ কৰি কৰঙণত লগাই লোৱা। 1 2 হাত ওপৰত জোৰ কৰা, নমস্কাৰ সেই স্থিতিত 2 চিধা চাবা, পোন হ'বা, 3 নামি আহিব, 4 এইবাৰ সোঁ ভৰি ভাঁজ কৰা, 5 6 2 হাত ওপৰত। আৰু এইটো আসন কৰোঁতে আমি সদায় লক্ষ্য ৰাখিব লাগে যে বাওঁ ভৰি কৰিলে সোঁ ভৰিও কৰিব লাগে, বহুত চাইড কৰিব লাগে। হাত 2 হাত নমাই দিয়া, 8। আকৌ এবাৰ আমি অভ্যাস কৰিম। বৃক্ষাসন অভ্যাস কৰোঁ। বৃক্ষাসন সকলোৱে কৰিবা। প্ৰথমে বাওঁ ভৰি ভাঁজ কৰি বাওঁ কৰঙণত লগাবা, কথা 1 2 হাত ওপৰত, 2 আসন পূৰ্ণ স্থিতি, উশাহ নিশাহ স্বাভাৱিক স্থিতি এৰিবা, 3 2 হাত নামিব, ভৰি নামিব, 4 এতিয়া সোঁ ভৰি লগোৱা, 5 2 হাত ওপৰত, 6 2 হাত নমাই দিবা, 7 স্থিতি এৰিবা, 8। আৰু এই আসনটো অভ্যাস কৰি থাকিলে দৌৰাত সহজ হয় বা বহুত দূৰ খোজকাঢ়িলেও ভাগৰ নালাগে। মই আগতেই কৈছোঁ ভৰিবোৰ দৃঢ় হয়, ভৰিৰ স্নায়ুবিলাক শক্তিশালী হয়। গতিকে সকলো ছাত্ৰ ছাত্ৰীৰ লগতে জ্যেষ্ঠসকলেও কৰিব পাৰে। আৰু মোৰ ভিডিঅ'টো যদি ভাল পালে সকলোৱে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব সকলোৱে কৰিব। নমস্কাৰ।